আপদৰ পৰা সম্পদ সৃষ্টিৰ পদক্ষেপৰ সৃষ্টি যোৰহাটত। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ আৱৰ্জনা নলা নৰ্দমাত পেলোৱা বা পথৰ কাষত য'তে ত'তে পেলাই দিয়া প্লাষ্টিক আৱৰ্জনাই নতুন ৰূপ ল'ব। এই আৱৰ্জনাৰ পৰাই প্ৰস্তুত কৰা হ'ব পথ নিৰ্মাণত ব্যৱহাৰযোগ্য উচ্চ মানদণ্ডৰ আৰু উন্নত প্ৰযুক্তিৰ ব্লক। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 65 নং বাকচুং পঞ্চায়তৰ পুৰণি বাকচুং উন্নয়ন খণ্ডৰ চৌহদত মুকলি কৰা হয় এক অত্যাধুনিক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা ইউনিট। জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়াই ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে ইউনিটটি শুভ উদ্বোধন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগ চমুকৈ PHCD আৰু তিতাবৰ উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত স্থাপন কৰা এই ইউনিটে অঞ্চলটোৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তিতাবৰ উন্নয়ন খণ্ডৰ শিখামণি গগৈ আৰু জন ৰাজবংশীৰ উদ্যোগত এই ইউনিটত সংগ্ৰহিত প্লাষ্টিক আৱৰ্জনাক বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ কৰি পথ নিৰ্মাণ আৰু অন্যান্য উন্নয়নমূলক কামত ব্যৱহাৰযোগ্য ব্লক প্ৰস্তুত কৰা হ'ব। ফলত এফালে প্লাষ্টিক প্ৰদূষণ হ্ৰাস পাব, আনফালে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হ'ব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী। তেওঁ প্লাষ্টিক প্ৰদূষণৰ কুপ্ৰভাৱৰ বিষয়ে আলোকপাত কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, প্লাষ্টিক আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰিব পাৰিলে পৰিৱেশ সুৰক্ষাৰ লগতে এক সুস্থ আৰু পৰিষ্কাৰ সমাজ গঢ়ি তোলাত যথেষ্ট সহায়ক হ'ব। অনুষ্ঠানত সমজিলা আয়ুক্ত বিপাঞ্চি দত্ত, জিলা পৰিষদৰ সদস্য সুৰজিৎ শইকীয়া, তিতাবৰ খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈ, তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মনদীপ টুংখুঙীয়া, চেণ্ট্ৰেল যোৰহাট খণ্ড উন্নয়ন বিষয়া জন ৰাজবংশী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, PHCDৰ কাৰ্যবাহী অভিযন্তা মধুৰজ্য বৰা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা মাৰ্লিনা গোৱালাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত অতিথিসকলে এই পদক্ষেপক অঞ্চলটোৰ পৰিৱেশ সুৰক্ষাৰ বাবে এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰে। এই ইউনিটৰ জৰিয়তে সেউজ পৰিৱেশ গঢ়ি তোলা আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। বৰ্ধিত প্লাষ্টিক প্ৰদূষণ আজিৰ সময়ৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান। এনে পৰিস্থিতিত বাকচুঙত আৰম্ভ হোৱা এই ইউনিটে প্লাষ্টিক আৱৰ্জনাৰ সংগ্ৰহ, পৃথকীকৰণ আৰু পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক আদৰ্শ মডেল হিচাপে গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰথমটো মই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি ৱৰ্ল্ড ইনভাইৰমেণ্ট ডে, আমি চবেই জানো। তাৰ এটা বৃহৎ কাৰ্যসূচী আমাৰ গভৰ্ণমেণ্ট অফ আছামে হাতত লৈছে, উইচ ইজ প্লাণ্টেশ্যন। আৰু সেই প্লাণ্টেশ্যন ইতিমধ্যে অলৰেডি চলি আছে। প্ৰত্যেক SHG মেম্বাৰ, প্ৰত্যেক গাঁও পঞ্চায়ত, প্ৰত্যেক ব্লক অফিচে নিজৰ নিজৰ এৰিয়াত প্লাণ্টেশ্যনটো কৰি আছে। তাৰ লগতে আৰু এটা চেৰি অন দ্য কেক বুলিয়ে ক'ব পাৰোঁ, আমাৰ ইয়াতে যিটো পুৰণা বাকচুং ব্লকৰ অফিচ আছিলে, এইটো এতিয়া তিতাবৰ ব্লকৰ আণ্ডাৰত আহি গৈছে সেই এৰিয়া। তো তিতাবৰ BDO আমাৰ বাইদেউ উপস্থিত আছে, তেখেতৰ ইনিচিয়েটিভত আৰু আমাৰ PHE ডিপাৰ্টমেণ্টৰ চেংচন হৈছে যিটো প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট, সেইটো PHE আৰু পঞ্চায়তৰ কনভাৰ্জেঞ্চত ইমপ্লিমেণ্ট কৰা হৈছে। ইয়াতে দুটা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট আজি ফাংচনেল কৰা হ'ল। দুটা মেচিন ইয়াত আছে, এটা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিটত, এটা হ'ল শ্ৰেডিং মেচিন আৰু এটা হ'ল বেলিং মেচিন। তো প্লাষ্টিক ৱেষ্ট যিমান আহে, যেনেকৈ আমি এতিয়া চাইছোঁ যে আমি প্লাষ্টিক বটল তাত দিলে ধুনীয়াকৈ সেইটো শ্ৰেডিং হৈ যায়, আৰু শ্ৰেডিং হৈ যিটো ওলায় এইটো বেলিং মেচিনত দিলে এইটো বেলিং মানে কম্প্ৰেছ হৈ যায়, ভলিউমটো কমি যায়, যাতে এইটো ট্ৰান্সপৰ্টেশ্যনটো ইজি হয়। সেইখিনি আজি ইয়াতে কমিশ্যন কৰা হ'ল, ইনগ্ৰেশ্যন কৰা হ'ল। বহুত ভাল এটা খবৰ। আৰু যিহেতু আপোনালোকে জানে যে ৰিচেণ্টলি সুপ্ৰিম কোৰ্টেও বহুত ষ্ট্ৰিক্ট এটা অৰ্ডাৰ ইছ্যু কৰিছে, য'ত কৈছে যে ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2026 সব ষ্টেটকে, সব ডিষ্ট্ৰিক্টকে ইমপ্লিমেণ্ট কৰিব লাগে, আৰু তাতে ইলেক্টেড মেম্বাৰ্ছ, পঞ্চায়ত মেম্বাৰ্ছ যিমান আছে তেখেতসকলক লিড ফেচিলিটেটাৰ হিচাপে ৰোল ল'ব দিছে। আৰু সেই লগতে সংগতি ৰাখি আজি আমাৰ সেই প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট ইনগ্ৰেট কৰা হৈছে। মোৰ আশা আছে যে এনেকুৱা ইনিচিয়েটিভৰ পৰা আমি গাঁৱৰ যি এতিয়া লাহে লাহে আগতে নাছিলে, কিন্তু এতিয়া লাহে লাহে আমি চাই আছোঁ যে গাঁও অঞ্চলবিলাকতো প্লাষ্টিক ৱেষ্টটো মাত্ৰাটো বঢ়ি গৈ আছে। আৰু সেইটো আমি এতিয়া এই ষ্টেজতে যেতিয়া বাঢ়ি আছে, সেই ষ্টেজতে আমি যদি ছিষ্টেম নবনাওঁ, পিছত যেনেকৈ মিউনিচিপাল বৰ্ডত প্ৰব্লেম ফেচ কৰিছিলোঁ, লেগেচি ৱেষ্ট আমি ছাইড হৈ গৈছিলে, ট্ৰিট কৰিব লগা হৈছিলে, তেনেকুৱা পৰিৱেশটো গাঁও এৰিয়াতো হৈ যাব পাৰে। সেইকাৰণে এই ইনিচিয়েটিভছ বহুত ভাল, টাইমিঙো ভাল। আৰু মোৰ আশা আছে যে আমাৰ পঞ্চায়তৰ, আমাৰ BDO বাইদেউৰ নেতৃত্বত আমাৰ পঞ্চায়তৰ মেম্বাৰ্ছ, SHG মেম্বাৰ্ছক ইনভলভ কৰি সেই ইউনিটৰ ৰেগুলাৰ অপাৰেশ্যনেলিটি মেইনটেইন কৰিব, যাতে যিমান ৱেষ্ট কালেকশ্যন হৈ আছে গাঁৱত,
প্ৰত্যেক গাঁও পঞ্চায়ততে আমি ছেল্ফ হেল্প গ্ৰুপৰ এংগেজমেণ্ট কৰিছোঁ আৰু তেখেতসকলে ডোৰ টু ডোৰ কালেকশ্যন কৰি আছে প্ৰত্যেক ৱাৰ্ডতে মিনি মেটেৰিয়েল কালেকশ্যন ফেচিলিটি আছে প্ৰত্যেক গাঁও পঞ্চায়ত হেডকোৱাৰ্টাৰত এটা চেণ্ট্ৰেল মেটেৰিয়েল কালেকশ্যন ফেচিলিটি আছে য'ত কম্প'ষ্ট ইউনিটো আছে চ' গেলা ৱেষ্ট যিটো হয় য'ত বায়'ডিগ্ৰেডেবল সেইখিনি তাতে কম্প'ষ্টিং হৈ যাব কিন্তু প্লাষ্টিক ৱেষ্ট প্ৰত্যেক পঞ্চায়তৰ পৰা ইয়ালৈ আহিব আৰু ইয়াতে আহি সেই তাৰ প্ৰচেছিং হ'ব তাৰ শ্ৰেডিং হ'ব বেলিং হ'ব আৰু ইয়াৰ পৰা আমি টাই আপ কৰিম কোনোবা বিটুমিনাছ মিক্সিং প্লাণ্টৰ লগত য'ত সেই প্লাষ্টিকটো ৰাস্তা মেকিঙৰ বিটুমিনাছ মিক্সিঙৰ প্লাণ্টত যাতে আমি পঠিয়াব পাৰোঁ চ' তেনেকুৱা গোটেই প্লেনিং আছে মোৰ আশা আছে যে আমাৰ SHG মেম্বাৰ্ছ ভালকৈ কাম কৰিব PHE ইয়াত ইম্পৰ্টেণ্ট এটা ৰোল লৈ আছে আৰু ভাল এটা খবৰ আমাৰ আপোনালোকে চাইছে যোৰহাট মিউনিচিপাল বৰ্ডত সাহস NGO কাম কৰি আছে আৰু সাহস NGO এতিয়া ৰুৰেল এৰিয়াতেও কাম কৰিবলৈ আৰম্ভ কৰিছে চ' তেখেতসকলৰ এটা কেপাচিটি বিল্ডিং পাৰ্টনাৰ হিচাপে সাহস NGO থাকিব চ' সেই গোটেই টীম একেলগে কনভাৰ্জ কৰি আমি টাৰ্গেট লৈছোঁ যে আমি গাঁৱত যাতে অসমৰ ভিলেজ এনে ফেমাছ আছিলে ক্লিনলিনেছৰ কাৰণে সেইটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ আৰু ক্লিনলিনেছৰ ইছ্যু যাতে তাত নহয় স্যাৰ দেখিবলৈ পোৱা গৈছে তৰাজান নৈটো বৰ্তমানত স্যাৰ চাফা কৰি থকা দেখা পোৱা গৈছে কিন্তু একাংশ লোকে অকুপাই কৰিছে তাৰ ওপৰতে স্যাৰ দলংখন বনাই লৈ পিনে বা তাৰ দোকান তৰাজান নৈৰ ওপৰতে দোকান নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত স্যাৰ কিবা ব্যৱস্থা অলৰেডি আমি আৰম্ভ কৰিছোঁ এটা ছাৰ্ভে অলৰেডি কৰি আছোঁ ক্লিননেছো আৰম্ভ কৰিছোঁ আপোনালোকে চাই আছে আমি ইনিচিয়েটিভ লৈছোঁ আৰু ফ্লাড ছিজন যিহেতু অলদো আৰম্ভ হৈ গৈছে এতিয়াও কিন্তু বহুত পানী অহা নাই চ' এতিয়াই টাইম আছে এইটো ক্লিন কৰি লোৱা আমি যেনেকুৱা য'ত এনক্ৰ'চমেণ্ট তেনেকুৱা আছে আমি ইমিডিয়েটলি একশ্যন ল'ম স্যাৰ যোনখিনি দোকান স্যাৰ বনাই লৈছে পকাকে স্যাৰ দোকান বনাই এনে ইলিগেলি যদি আছে আমি একশ্যন ল'ম তাৰ ওপৰত আমি অলৰেডি ছাৰ্ভে কৰি আছোঁ ৰিপৰ্ট পালে আমি তেওঁলোকক ন'টিচ ইছ্যু কৰি উইল টেক দি একশ্যন এইটো এটা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট আৰু এই প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিটটো আমি PHC আৰু ডেভেলপমেণ্ট ব্লক চেণ্ট্ৰেল ডেভেলপমেণ্ট ব্লক আৰু তিতাবৰ ডেভেলপমেণ্ট ব্লক দুইটা ব্লক মিলি ইয়াত স্থাপন কৰিছোঁ আৰু ইয়াৰ মেচিনাৰীখিনি আমাক চেণ্ট্ৰেলি ছাপ্লাই দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা আৰু আমি ইয়াতে যিমানবোৰ আমাৰ প্লাষ্টিক ৱেষ্ট আছে জাবৰ সেইখিনি আমি ইয়াত আনি পেলাই এই মেচিনটোত শ্ৰীডাৰ মেচিনত আমি টুকুৰা টুকুৰ কৰিম টুকুৰা টুকুৰ কৰি আমি তাকে মানে যিবিলাক আমাৰ ৰাস্তা বনোৱা হেৰিয়ালে তালৈ আমি পঠাম তাৰ উপৰিও পেভাৰ্ছ ব্লক কৰিবৰ কাৰণে আমি এটা ইয়াতে স্থাপন কৰিবলৈ যোজা চলাই আছোঁ এই টুকুৰা টুকুৰ মানে যিখিনি মাইক্ৰ'প্লাষ্টিক হ'ব সেইখিনি দি আমি কম্প্ৰেছ কৰি পেলাই মানে আমি এটা পেভাৰ্ছ ব্লকৰ ৰাস্তা মানে ব্লক বনোৱাৰ মানে এটা ব্যৱস্থা কৰিম এতিয়া আমি ইয়াত প্লাষ্টিক লৈছোঁ যিমানবোৰ মানে ৱেষ্ট প্লাষ্টিক হ'ব চব ইয়ালৈ আহিব আৰু আমি সাঙুৰি লৈছোঁ আমাৰ 26খন গাঁও পঞ্চায়ত তিতাবৰ উন্নয়ন খণ্ডৰ আৰু এইফালে চেণ্ট্ৰেল যোৰহাট ব্লকৰ 12খন গাঁও পঞ্চায়ত এই গোটেই গাঁও পঞ্চায়ত তাৰ কাৰণে আমাৰ ই ৰিক্সা দিয়া আছে ইতিমধ্যে আমি গাঁও পঞ্চায়তবিলাকত ই ৰিক্সা দিছোঁ সেই ই ৰিক্সাবিলাকেদি তেওঁলোকে কালেক্ট কৰিব আৰু ই ৰিক্সাবিলাকে ক'ৰ পৰা কালেক্ট কৰিব আমাৰ কিছুমান চেণ্ট্ৰেল MCF 15 ফাইনেন্সৰ পৰা বনাই থোৱা আছে চেণ্ট্ৰেল MCFবিলাকত মানে তেওঁলোকে জাবৰখিনি তাত জমা কৰে চেণ্ট্ৰেল MCFৰ পৰা প্লাষ্টিকখিনি আমাৰ ই ৰিক্সাইদি ইয়ালৈ আহে ইয়াত দৈনিক আমাৰ ইয়াত জাবৰ বহুত ওলাব আজিতো আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ চেণ্ট্ৰেল MCFবিলাকত বহুত প্লাষ্টিক জমা হৈ আছে সেইখিনি আমি এতিয়া ই ৰিক্সাইদি ইয়ালৈ আনিম তাৰমানে আপোনালোকে ভাবি লওক 26টা গাঁও পঞ্চায়ত এইফালে আৰু এইফালে 12টা গাঁও পঞ্চায়ত কিমান জাবৰ মানে প্লাষ্টিক ৱেষ্ট উৎপন্ন হ'ব পাৰে সেই গোটেইখিনি আমি এতিয়া মানে ইয়ালৈ আনিম আৰু এটা আমাৰ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট স্থাপন হৈ আছে তিতাবৰ বৰহোলা অঞ্চলত সেইটোৰ আমি এতিয়ালৈকে মেচিনাৰীখিনি পোৱা নাই সেইখিনি যেতিয়া মেচিনাৰী পাম তেতিয়া আমাৰ তিতাবৰ ব্লকৰ অধীনত দুটা হ'ব আৰু সেই দুটা আজি আমাৰ মাজত আমাৰ মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ জিলা আয়ুক্ত জয়শ্ৰীবাণী ডাঙৰীয়া তেখেতে অকণমান বিশেষ কাম এটাৰ কাৰণে এফালে যাবৰ কাৰণে অকণমান দেৰিকৈ উপস্থিত হ'বহি তাৰপিছত আছিলে আমাৰ ওচৰত মনোজ বৰুৱা ACS মুখ্য কাৰ্যবাহী বিষয়া যোৰহাট জিলা পৰিষদ তাৰপিছত আমাৰ সুৰজিৎ শইকীয়া সভাপতি যোৰহাট জিলা পৰিষদ মনদীপ টুংখুঙীয়া আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহোদয় তিতাবৰ আঞ্চলিক পঞ্চায়ত জিনামণি বৰুৱা নিয়োগ বৰা চেণ্ট্ৰেল যোৰহাটৰ তেখেত সভানেত্ৰী আৰু আছে তিতাবৰ ডিষ্ট্ৰিক্টৰ সমজিলা আয়ুক্ত মহোদয়া বিপাঞ্চী দত্ত বাইদেউ তাৰপিছত আছিলে ছুপাৰিণ্টেণ্ডেণ্ট ৰাজীৱ দাস মাধুৰ্য শইকীয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHC মাৰ্লিনা গোৱালা এক্সিকিউটিভ ইঞ্জিনিয়াৰ যোৰহাট ডিভিজন
আৰু আছিলে আমাৰ মাজত চেণ্ট্ৰেল ব্লকৰ BDO এখেত জন ৰাজবংশী আৰু গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী বাইদেউ বিচিত্ৰা হাজৰিকা আৰু মনালিছা পাত্ৰ গগৈ আৰু গাঁওবাসী আমাৰ দুইখন ইয়াত এইটো আমাৰ এই ঠাইডোখৰৰ পৰা আমাৰ 65 গাঁও পঞ্চায়ত পৰে বাক্সুং আৰু লগতে লাগি আছে আমাৰ 51 গাঁও পঞ্চায়ত আৰু দুইখন গাঁও পঞ্চায়তৰ গাঁওবাসীসকলক আমি আজি সজাগতাৰ কাৰণে ইয়ালৈ মাতিছিলোঁ আৰু আমাৰ লগত কাম কৰি আছে সাহস NGOৰ সকলো সদস্য ইয়ালৈ আহিছে সাহস NGOৰ সদস্যসকলে আমাৰ কেনেকৈ আমি প্লাষ্টিকটো ৰিচাইকেল কৰিব পাৰোঁ কেনেকৈ ব্যৱহাৰ কৰি আমি আমাৰ ধৰিত্ৰী মাক মানে কেনেকৈ প্লাষ্টিক মুক্ত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে এৱাৰনেছ দিছে আমিও মাজে মাজে তেনেকৈ ট্ৰেইনিং কৰি পেলাই সকলোকে আমি এইবিলাক কথা বুজাই আছোঁ